মাঘ বিহুত এইবাৰ অনুষ্ঠিত নহব মহ যুঁজ। মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজৰ এছঅপি বাতিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পেটাৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিছে এছঅপি। ইয়াকে লৈ মৰিগাঁও জিলাত সৃষ্টি হৈছে মতানৈক্যৰ। আমি এতিয়া ইমান দিনৰ পৰা আমি মহ চাৰি কৰি ৰাখি আছো, ৰাখিবলৈ কষ্ট হয়। এতিয়া দিনে ৰাতি আমি সপি আছো, মহ ঘাঁহ নাখায়। এতিয়া সেই মহটো যদি যুঁজাব নোৱাৰো, আমাৰ গোৱালকটো বিপদ হ'ব। সেই গোৱালক বিপদ নোহোৱা কৰা নাই, এই যুঁজখন পাতিলে আমাক ভাল লাগে। চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যে আমাক এই যুঁজখন আকৌ খুলি দিয়ে যাতে, নহ'লেতো আমি মহ ৰাখিব নোৱাৰিম, খেতি বাতি কৰিব নোৱাৰিম। আমাৰ হ'ল চলি থকাই পথটো মাৰি দিব। আমি ৩-৪ মাহৰ পৰা মহটো প্ৰচেছ কৰি আছোঁ যুঁজাম বুলি, ৰাইজক দেখুৱাম বুলি আছোঁ। যদি এই প্ৰচেছটো যদি কৰিব নোৱাৰোঁ, মহ ৰাখিব নোৱাৰিম। আপোনালোকক অনুৰোধ কৰিছোঁ যে মহ যুঁজখন আকৌ চলাই দিয়ে যাতে। কিয়নো মৰিগাঁও জিলাৰ আহতগুৰিত মাঘ বিহু উপলক্ষে আয়োজিত হয় মহ যুঁজ। উচ্চ ন্যায়ালয়ৰ এই ৰায় মানি লৈছে যদিও সমালোচনা কৰিছে চৰকাৰক। বিগত কেইবাবছৰ মহ যুঁজ বন্ধ হৈ থকাৰ পিছত কিহৰ ভিত্তিত নতুন এছঅপি আনি চৰকাৰে পুনৰ মহ যুঁজ অনুষ্ঠিত কৰিবলৈ অনুমতি দিছিল বুলি প্ৰশ্ন কৰে মহ গোৱালে। যোৱাকালি এই মহ যুঁজ বাতিল কৰাৰ ঘোষণা কৰাৰ লগে লগেই বহুত গোৱালৰ ফালৰ পৰা মোলৈ ৰাতি ফোন আহি আছে, এতিয়া মহ যুঁজ বাতিল কৰিছে, ইয়াৰ কাৰণে আমি কি কৰিম। গতিকে আপোনালোকৰ চেনেলৰ দ্বাৰাই আজি অসমবাসী ৰাইজক আৰু চৰকাৰক, ন্যায়ালয়ক অনুৰোধ জনাব বিচাৰিছোঁ। আমি প্ৰশাসন কোৰ্টক আমি সন্মান যাচিছোঁ আৰু চৰকাৰক দাবী কৰিছোঁ, কাৰণ এই মহ যুঁজ বাতিল উঠাই দি আমাৰ অসমবাসী ৰাইজক মহ যুঁজাই পৰম্পৰা ৰক্ষা দিবৰ কাৰণে অসমবাসী হৈ মই মৰিগাঁও জিলাৰ ঘোষক হিচাপে অনুৰোধ জনাইছোঁ চৰকাৰক, এই বাতিল উঠাই দি মহ যুঁজাই ৰাইজক পৰম্পৰা ৰক্ষাৰ লগতেই আৰু ৰাইজৰ যি আশা আকাংক্ষা এইবিলাক পূৰ কৰিবৰ কাৰণে মই মৰিগাঁও জিলাৰ ঘোষক হিচাপে অনুৰোধ জনাইছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা।